হেল্ল' গাইজ, আজিৰ মোৰ দিনটো আৰম্ভ হ'ল ৰাতিপুৱা 6 বজাৰ পৰাই। আজি ওলাই আহিয়া ৰাস্তাত ৰুবুল কাক লগ পালোঁ। বহুত দিনৰ মূৰত ৰুবুল কাক লগ পাই ভাল লাগিল। ৰুবুল কাক লেকচাৰ মাৰি থাকোঁতে এটা ভাড়া লাগিল, গতিকে ভাড়াটো পটককৈ মাৰি আহোঁ নে কি কয়। আহি থাকোঁতে ৰাস্তাত আপোনালোকৰ আৰু মোৰ কেইটামান পূৰ্বপুৰুষ দেখা পালোঁ। ভাড়াটো কমপ্লিট কৰিলোঁ, প্ৰায় 7.5 কিলোমিটাৰত 184 পালোঁ। ভালেই হ'ল। নেক্সট আৰু এটা ভাড়া লাগিল, গতিকে এইটো উঠাব যাই আছোঁ এতিয়া। এওঁলোকক মই লৈ আহিলোঁ কামাখ্যা পাহাৰৰ ওপৰত ভুৱনেশ্বৰী মন্দিৰত। এওঁলোকক নামে নাস্তা কৰিম বুলি এখন হোটেলত গ'লোঁ, কিন্তু এখন মোৰ অকাটোৰ বাহিৰত। তাৰপিছত এই দোকানখনৰ পৰা অলপ কিবা কিবি লৈ নাস্তাটো কৰি ল'লোঁ। আজিৰ নাস্তাটো ইমান জুতিৰ নহ'ল, তথাপিও আৰু নাই মামাতকৈ কানা মামাই ভাল। ইয়াৰ পিছত তেওঁলোকক বগলা মন্দিৰত দৰ্শন কৰাই চিধা এয়াৰপৰ্টলৈ লৈ গ'ল। বহুত টাইম গাড়ী চলাই ভাগৰ লাগিল, গতিকে এতিয়া অলপ নেচা কৰি লওঁ, মানে পুৰিয়াটো খাই লওঁ আৰু। পুৰিয়া মানে এইটো এটা খেজুৰৰ পেকেট। দুপৰীয়া ভোক লগাত হোটেল এখনলৈ গৈ মাছ আৰু ভাতে মাৰি দিলোঁ। এতিয়া মই মোৰ বন্ধুকেইটাৰ লগত এয়াৰপৰ্টত হুদুৰ আশা দি ৰখি আছোঁ আৰু ভাড়া বা কেতিয়া পাওঁ। এই দুপৰীয়া 3টা বজাৰ পৰা ৰখি আছোঁ, বিশ্বাস কৰবা না, এই ৰাতি 8টা বাজে এতিয়ালৈ ভাড়াই পোৱা নাই। দিনটো ৰখি ৰখি 9টা বজাত এটা ভাড়া পালোঁ বেলতলা আহা, তো ভাড়াটো নামাই এতিয়া ৰুমত যাই খাই দে শুই থাকোঁ।